এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ লৈ আহিছো আপোনালোকৰ নিশ্চয় মনত আছে যে ৰেজাউল কৰিম চৰকাৰৰ এখন পদত্যাগ পত্ৰ আৰু সেই পদত্যাগ পত্ৰৰ পাছতে ৰাজনৈতিক মহলত এতিয়া বিভিন্ন বিষয়ে চৰ্চা লাভ কৰিছে এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে ৰেজাউল কৰিম চৰকাৰৰ আচলতে যি পদত্যাগ সেই পদত্যাগৰ পাছতে বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে কিন্তু তাৰ মাজতে এবাৰ ৰেজাউল কৰিম চৰকাৰে এই কথা স্পষ্টকৈ উল্লেখ কৰিছে যে মই মেৰুদণ্ড পোন কৰি জীয়াই থকা এজন ব্যক্তি আৰু মই কাৰো গোলামী কৰিব নোৱাৰো এই কথাতেও কৈছে কিছু বিশদ তথ্যও আছে আমাৰ হাতত আসলতে কেনে ধৰণৰ প্ৰতিক্ৰিয়া সেই সন্দৰ্ভত আগবঢ়াম মই মেৰুদণ্ড পোন কৰি জীয়াই থকা ব্যক্তি মই কাৰো গোলামী কৰিব নোৱাৰো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দেৱব্ৰত শইকীয়াক প্ৰত্যুত্তৰ ৰেজাউল কৰিম চৰকাৰৰ দেৱব্ৰত শইকীয়াই বিজেপিৰ কথা মতেই কাম কৰিছে আৰু মই নহয় দেৱব্ৰত মই দেৱব্ৰত শইকীয়া নহয় বুলি তেওঁ মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ধৈৰ্য হেৰুৱাইছে কেৱল ইমানে নহয় মই দেৱব্ৰত শইকীয়াৰ গোলাম নহয় বুলিও ৰেজাউল কৰিম চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াৰ কথাত মই উঠা বহা নকৰো বুলিও তেওঁ মন্তব্য কৰিছে মই উঠা বহা কৰিম সংখ্যালঘু ৰাইজৰ কথাত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে এবাৰ ৰেজাউল কৰিম চৰকাৰ সৰব হৈ উঠা দেখিবলৈ পোৱা গ'ল মই নিজে কংগ্ৰেছত যোগদান কৰিবলৈ যোৱা নাছিলো কংগ্ৰেছৰ প্ৰতি আসলতে যি আস্থা এই আস্থাক লৈও তেওঁ এই কথা উল্লেখ কৰিছে নিমন্ত্ৰণ পাইহে মই কংগ্ৰেছলৈ গৈছিলো বুলি তেওঁ মন্তব্য কৰিছে সহ্যৰ সীমা অতিক্ৰম কৰাত মই পদত্যাগ কৰিলো বুলিও মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ মই মেৰুদণ্ড পোন কৰি কংগ্ৰেছত যোগদান কৰিছিলো আৰু কংগ্ৰেছৰ প্ৰতি আসলতে যি আস্থা সেই আস্থা ৰেজাউল কৰিম চৰকাৰৰ যেন হেৰুৱাই গ'ল তেওঁ এই কথাও স্পষ্টকৈ উল্লেখ কৰিছিলে এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলত তেওঁ যোগদান কৰিছিলে কিন্তু খুব কম সময়ৰ ভিতৰতে যথেষ্ট এটা সুখকৰ নহ'ল হয়তো তেওঁৰ কংগ্ৰেছৰ সেই যাত্ৰা দেৱব্ৰত শইকীয়াই বিশেষকৈ বিজেপিৰ কথা মতেই কাম কৰে বুলিও তেওঁ মন্তব্য কৰিছে আৰু পদত্যাগ পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে তেওঁ সেই পদত্যাগ পত্ৰৰ পাছতে এতিয়া বিভিন্ন মহলত চলিছে সৰব চৰ্চা ক্ষমা কৰিব ৰেজাউল কৰিম চৰকাৰৰ সেই মন্তব্য আছে কি কৈছিলে আচলতে তেওঁ আগবঢ়াইছো বিৰোধ কোনেও কাকো নবনায় সৃষ্টিকৰ্তাই যাক যেনেকে ৰাখে তেনেকে মানুহবিলাক চলে মুখ্যমন্ত্ৰীয়ে কি ক'ব নক'ব বা কোনোবাই মোক উলিয়াই দিব নিদিব য'ত মোৰ পচন্দই হোৱা নাই য'ত মোৰ কথা নাখাতে য'ত বিজেপিৰ এজেণ্ট সোমাই আছে য'ত কংগ্ৰেছ দলটোক বিজেপিৰ এজেণ্ট সোমাই ভাঙি চুৰমাৰ কৰি দি আছে গতিকে তেনেকুৱা এটা পৰিৱেশত য'ত মই গৈছিলোঁ যে বিজেপিক আমি প্ৰতিহত কৰিব লাগে মুখ্যমন্ত্ৰীক আমি প্ৰতিহত কৰিব লাগে মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক নীতিক প্ৰতিহত কৰিব লাগে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা মুখ্যমন্ত্ৰীক আমি গাদীৰ পৰা আঁতৰাব লাগে তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মাজত এটা মিলা প্ৰীতিৰে সমন্বয়ৰে অসম কৰিব লাগে সেই আশাৰে তাতে গৈছিলোঁ সেই আশাৰ লৈ গৈ পেলাই যেতিয়া মই দেখিলোঁ যে তাতেও দেখোঁ মুখ্যমন্ত্ৰীৰ এজেণ্ট সোমাই আছে গতিকে সেই দলত থকাৰ মোৰ কোনো মানসিকতা মই দেখা নাই গতিকে যিটো দলত মুখ্যমন্ত্ৰীৰ এজেণ্ট সোমাই আছে সেই দলটোৱে কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে আগলৈ যাব নোৱাৰে সেইটো ভাঙি চুৰমাৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে আপোনালোকে জানেই যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এই দলটোক আগুৱাই যাব নিদিয়ে মই স্পষ্টকৈ কৈছোঁ আজি এই পাৰ্টিৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই হয়তো জানে নাজানে নাজানো কিন্তু এই দুজন ব্যক্তিয়ে সম্পূৰ্ণ বিজেপিৰ হৈ এই দলটোক আগুৱাই লৈ যাব নিদিয়ে গতিকে য'ত এই দলটোক আগুৱাই লৈ যাবলৈ বিজেপিক সহায় কৰিছে তেওঁলোকৰ মানুহে গতিকে তাত থকাৰ মোৰ কোনো নাই আৰু সেইকাৰণে মই তাৰ পৰা নিজে কোনেও মোক উলিয়াই দিব নিদিব সেইবিলাক লৈ এইবিলাক কথা নাই মই নিজে মোৰ বিবেকক প্ৰশ্ন কৰি মই সংখ্যালঘু ৰাইজৰ লগত কথা পাতি মই নিজে তাৰ পৰা ওলাই আহিছোঁ দেৱব্ৰত শইকীয়া ডাঙৰীয়া ধৈৰ্য কিয় নধৰিব তেওঁ এটা পাৰ্টিৰ CLP লিডাৰ তেওঁ পাৰ্টিৰ প্ৰেচিডেণ্টে এটা বক্তব্য দিছে পাৰ্টিৰ প্ৰেচিডেণ্টৰ বক্তব্য তেওঁৰ পচন্দ হোৱা নাই পাৰ্টিৰ প্ৰেচিডেণ্টক ক'ব লাগিছিলে পাৰ্টিৰ প্ৰেচিডেণ্টে বক্তব্য দিয়াৰ পিছত মানে বিৰোধী দলৰ দলপতি বক্তব্য দিয়াৰ কিবা থাকে নেকি তেওঁ ধৈৰ্য ধৰিব লাগিছিল যে পাৰ্টিৰ প্ৰেচিডেণ্ট আৰু কি কয় ঠিক আছে প্ৰথম দিন দিলে বাৰু পাৰ্টিৰ প্ৰেচিডেণ্টে দ্বিতীয় দিন যেতিয়া বক্তব্য দিলে তাৰপিছত তৃতীয় দিন তেওঁ আকৌ বক্তব্য দিলে তাৰমানে ধৈৰ্য দেৱব্ৰত শইকীয়াৰে নাই অধৈৰ্য হৈ গৈছে কাৰণ দিছপুৰৰ পৰা তেওঁ কোৱা হৈছে যে আপুনি যিকোনো প্ৰকাৰে ইয়াত এটা বিশৃংখল লগাওক
যাতে কংগ্ৰেছটো ধান বান হয়। দিছপুৰ মানে বিজেপিৰ হৈয়েতো কাম কৰিছে না তেওঁ। গতিকে দিছপুৰত তেওঁ এই কথা বতৰাবিলাক কৈ দিছে। গতিকে তেওঁ ধৈৰ্য, প্ৰথম দিন পাৰ্টি প্ৰেচিডেণ্টে কৰাৰ পিছত তেওঁ ধৈৰ্য নাই, দ্বিতীয় দিন তেওঁ কৰিলে, দ্বিতীয় দিন পাৰ্টি প্ৰেচিডেণ্টে ক'লে, তাৰ পিছতো তেওঁ ধৈৰ্য হেৰুৱালে, ধৈৰ্য হেৰুৱাই তৃতীয় দিন তেওঁ আকৌ মোৰ পৰা আক্ৰমণ কৰিলে। কোনোবাৰ কাৰোবাৰ গোলাম নেকি? মই মেৰুদণ্ডহীন মানুহ নহয় যে দেৱবৰ শইকীয়াৰ ধমকি, দেৱবৰ শইকীয়াৰ কথাত মই উৎপক কৰিম। গতিকে মই উৎপক কৰিম সংখ্যালঘু ৰাইজৰ কথাত, মই উৎপক কৰিম সংখ্যালঘু ৰাইজৰ আলোচনা সমস্যা লৈ। গতিকে দেৱবৰ শইকীয়াই যি টি কথা ক'ব, তেওঁ ধৈৰ্য হেৰুৱাই ধৈৰ্যচ্যুত হ'ব। কাৰোবাৰ চুজুলিপিত কামটো প্ৰথম দিন কৰিব পৰা নাই, দ্বিতীয় দিন তৃতীয় দিন এটাক আৰম্ভ কৰিছে। আৰু সেইখন ঘৰত মই এটা আত্মমৰ্যাদা থকা ল'ৰা, আত্মসন্মানক বিক্ৰী কৰিব নোৱাৰো, আৰু মোৰ জাতিক মই বিক্ৰী কৰিব নোৱাৰো। জাতিৰ ঊৰ্ধত কোনো হ'ব নহয়, মোৰ জাতিৰ ঊৰ্ধত মই নহয়, মোৰ আত্মসন্মানৰ ঊৰ্ধত মই নহয়। গতিকে তেনেকুৱা কথা বাৰ্তা ক'ব আৰু তেওঁৰ কথা মই শুনি থাকিম। ৰাজনীতি নকৰিলো, ৰাজনীতি নহ'ল, সেই বুলি তেওঁৰ কথা বাৰ্তাত মই উঠা বহা কৰিম নেকি? দেৱবৰ শইকীয়া মই খাই থৈছো না পিন্ধি থৈছো যে দেৱবৰ শইকীয়া ডাঙৰীয়া যি ক'ব তাকে আমি মানি লওঁ। গতিকে আপোনাৰ ঘটনাৰ পিছত নামনি অসমত কংগ্ৰেছৰ আগন্তুক নিৰ্বাচনত কিবা ক্ষতি হ'ব বুলি ভাবে নেকি? চাওক, কাৰ কি ক্ষতি হ'ব নহ'ব মই নাজানো, কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু দেৱবৰ শইকীয়া ডাঙৰীয়া যি ধৰণৰ ব্যৱহাৰ দেখুৱাইছে, এই ব্যৱহাৰৰ বিচাৰ মই সংখ্যালঘু ৰাইজক দিছো। সংখ্যালঘু ৰাইজে ইয়াৰ বিচাৰ কৰিম। দেৱবৰ শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিজেপিৰ হৈ দলটোক শেষ কৰি আছে, এই কথাটো তেওঁলোকে উপলব্ধি কৰিছে নাজানো। আৰু তাৰোপৰি সংখ্যালঘু